हेलो एवरीवन की खबर आशा करूँ आपलोक सकलो जेन भाले आछे मैं सुम्पी आपलोक सकलोके लार्न एंड क्राफ्ट विथ मी चेनेलटुলৈ स्वागतम जनाइछु যদি ভিডিওটো ভাল পায় তেনে লাইক কৰিব ধুনিয়া ধুনিয়া কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোক সকলো যেন সুস্থ আছে আজি আলোচনা কৰিব ওলাইছো অষ্টম মান শ্ৰেণীৰ চেপ্টাৰ 6 ত আছিল বৰ্গ আৰু বৰ্গমূল এই চেপ্টাৰটোৰ অনুশীলনী 6.1 টো আজি আলোচনা কৰিব ওলাইছো গতিকে বলা পলম নকৰি ভিডিওটো আৰম্ভ কৰো আমাৰ প্ৰথম প্ৰশ্নটো দিছে একৰ পৰা আৰম্ভ কৰি 200 লৈ কিমানটা পূৰ্ণবৰ্গ সংখ্যা আছে চোৱা আমি একক যদি স্কয়াৰ কৰো তেতিয়া আমি কিমান পাম একেই পাম মানে 1 গুণ 1 2 স্কয়াৰ কৰিলে আমি কিমান পাম 4 আমি এনেকৈ কিমানটা সংখ্যা পাওঁ হেতু প্ৰথমতে উলিয়াই লম হা তেতিয়া চোৱা 1 square equal to 1 2 square equal to কিমান হ'ব 4 2 দুগুণ 4 হয়নে 3 square equal to কি হ'ব 3 3 গুণ 9 4 square equal to কি হ'ব চোৱা 4 4 গুণ কিমান 16 স্কয়াৰ মানে কি 4 into 4 মানে যেটো সংখ্যা থাকিব সেই সংখ্যাটো স্কয়াৰ কৰিব লাগিব মানে দুটা পূৰণ কৰিব লাগিব বুজি পাইছানে ঠিক তেনেদৰে 5 square equal to কিমান হ'ব 25 6 square equal to কিমান হ'ব 36 বুজি পাইছানে 7 square equal to কিমান হ'ব 49 8 square equal to কিমান হ'ব সোৱা 64 8 8 গুণ 64 হয়নে নেক্সট 9 square equal to কিমান হ'ব 81 10 square equal to কিমান হ'ব 100 হয়নে 10 10 গুণ কিমান 100 এনেকৈ আমি 200 কে সৰু সংখ্যা কেইটা উলিয়াই লৈছো হা নেক্সট সোৱা 11 11 গুণ কিমান হ'ব 121 তেনেকে 12 12 গুণ কিমান 144 আৰু তোমাৰ 13 13 গুণ 169 আৰু 14 14 গুণ কিমান হ'ব 196 অৰ্থাৎ ইয়াত যদি আমি 15 স্কয়াৰ কৰি দিও তেতিয়া আমি কিমান পাম 200 কে ডাঙৰ পাম বুজি পাইছানে আৰু আমাৰ কোৱেশ্চনটোত কি দিছে 200 কৈ সৰু বিচাৰিছে বুজি পাইছানে গতিকে আমি এটা টোটাল কেইটা সংখ্যা পাম হিচাপ কৰিম সোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 মানে আমি কেইটা সংখ্যা পালো টোটাল 14 টা সংখ্যা পালো বুজি পালানে আমি কি গম পালো যে একৰ পৰা 200 ভিতৰত টোটাল 14 টা কি সংখ্যা আছে পূৰ্ণবৰ্গ সংখ্যা আছে নেক্সট কোৱেশ্চন নম্বৰ 2 দিছে তলত দিয়া সংখ্যাবোৰক বৰ্গ কৰিলে এককৰ স্থানত কি অংক থাকিব লিখা এতিয়া ইয়াতে চোৱা কোৱেশ্চন নম্বৰ 1 ত দিছে 51 এতিয়া 51 টো আমি গুটেটো বৰ্গ কৰিব নালাগে যেহেতু আমাৰ কি কৈছে এককৰ ঘৰৰ সংখ্যাটো উলিয়াব দিছে মানে গতিকে ইয়াতে আমি এককৰ ঘৰত কিমান আছে চোৱা 1 আছে গতিকে একক যদি আমি স্কয়াৰ কৰো মানে 1 স্কয়াৰ কৰিলে 1 into 1 কৰিলে আমি কিমান পাম 1 পাম বুজি পাইছানে গতিকে ইয়াৰ আনসাৰটো কিমান হ'ব জানানে ইয়াৰ এককৰ ঘৰত কিমান থাকিব 1 এ থাকিব বুজি পাইছা নেক্সট কোৱেশ্চনটো চাই লোৱা 2 নম্বৰত দিছে তোমালোকৰ 99 এটা 99 আমি গুটেটো সংখ্যা আমি কি কৰিব নালাগে স্কয়াৰ উলিয়াব নালাগে অকল এককৰ ঘৰটো উলিয়ালে হ'ব তাৰপিছত এককৰ ঘৰটো উলিয়ালে কিমান হ'ব চোৱা 9 into 9 মানে 9 square equal to কিমান পাম চোৱা 9 into 9 কৰিলে আমি কিমান পাম 81 মানে ইয়াতে আমি এককৰ ঘৰত কিমান পাইছো চোৱা 1 পাইছো গতিকে ইয়াৰ আনসাৰটো কিমান হ'ব জানানে একে হ'ব একেবাৰে সহজ নেক্সট টু চোৱা কোৱেশ্চন নম্বৰ 3 দিছে 205 ৰ কি কৈছে বৰ্গ উলিয়াব দিছে এতিয়া আমি কি কৰিম গুটে সংখ্যাটো নুলিয়াও অকল এককৰ ঘৰৰ সংখ্যাটো উলিয়াম এককৰ ঘৰত আমি কিমান পাই আছো 5 পাই আছো গতিকে 5ক যদি আমি স্কয়াৰ কৰো চোৱা 5 স্কয়াৰ ইকুৱেল টু কিমান পাম 5 into 5 ইকুৱেল টু কিমান 25 হল এটা 25 ৰ এককৰ ঘৰত আমি কিমান পালো 5 পালো গতিকে ইয়াৰ আনসাৰটো কিমান হ'ব 5 হ'ব একেবাৰে সহজ নেক্সট কোৱেশ্চন নম্বৰ 4 টো চাই লোৱা 4 টো তোমালোকক কি দিছে 3400 বুজি পাইছানে ইয়াতে আমি এতিয়া কি কৰিব লাগিব এককৰ ঘৰটো চাব লাগিব অৰ্থাৎ 0 স্কয়াৰ কৰিব লাগিব 0 into 0 কৰিলে আমি কিমান পাম 0 এ পাম হয়নে গতিকে ইয়াৰ আনসাৰটো কিমান হ'ব 0 হ'ব বুজি পালা নেক্সট 5 নম্বৰটো দিছে তোমালোকৰ 5 টো দিছে 1987 হল এতিয়া 1987 আমি কি কৰিব লাগিব 7 ৰ টো উলিয়াব লাগিব তাৰপিছত 7 ক স্কয়াৰ কৰিলে আমি কিমান পাম 7 into 7 কৰিলে কিমান হ'ব 7 7 গুণ 49 হয়নে 49 এতিয়া আমি এককৰ ঘৰত কিমান পালো চোৱা 9 পালো গতিকে ইয়াৰ আনসাৰটো কিমান হ'ব 9 হ'ব বুজি পালা নেক্সট কোৱেশ্চন নম্বৰ 3 টো চাই লোৱা তলৰ সংখ্যাবোৰৰ পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি উলিয়াব দিছে ঠিক আছে ইয়াতে তোমালোকৰ কোৱেশ্চনবোৰ দিয়া হৈ আছে আৰু তোমালোকক মই প্ৰথমতে ভিডিঅ আৰম্ভণিতে কৈছিলো যে পূৰ্ণবৰ্গ সংখ্যা কি হয় যে পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ হলে
সদায় এককৰ ঘৰত কি থাকিব লাগিব চোৱা 1 4 6 9 আৰু তোমাৰ 5 আৰু 0 এই সংখ্যাকেইটা যদি এককৰ ঘৰত থাকে তেতিয়াহ'লে সেই সংখ্যাবিলাকক কি বুলি কয় জানানে পূৰ্ণবৰ্গ সংখ্যা বুলি কয় তোমালোকে এইটো কথা মনত ৰাখিবা যে 1 4 6 9 5 আৰু 0 এই সংখ্যাকেইটা যদি থাকে তাক আমি কি বুলি ক'ম পূৰ্ণবৰ্গ সংখ্যা বুলি ক'ম আৰু যদি নাথাকে সেই সংখ্যাকেইটা কি হ'ব পূৰ্ণবৰ্গ নহয় এতিয়া চোৱা ইয়াতে তোমাৰ আমি চাব লাগিব যে ফাৰ্স্ট কোৱেশ্চনটোৰ এনসাৰ কি হ'ব চোৱা ইয়াতে এককৰ ঘৰত কিমান আছে 7 আছে আৰু ইয়াত চোৱা 7 টো আছে না 7 নাই গতিকে কি হ'ব ই পূৰ্ণবৰ্গ সংখ্যা নহয় ইয়াতে লিখা নহয় কাৰণ এককৰ ঘৰত 7 আছে বুজি পাইছানে মানে 1 4 6 9 5 আৰু 0 যদি থাকে তেতিয়াহ'লে পূৰ্ণবৰ্গ সংখ্যা হ'ব আৰু যদি নাথাকে তেতিয়া কি কি হ'ব পূৰ্ণবৰ্গ সংখ্যা নহয় নেক্সট কোৱেশ্চনটো চাই লোৱা কি দিছে 2 4 8 3 2 চোৱা ইয়াত তোমালোকে প্ৰথমতে কি কৰিব লাগিব এককৰ ঘৰৰ সংখ্যাটো চাব লাগিব এতিয়া ইয়াতে চোৱা এককৰ ঘৰত কিমান আছে 2 গতিকে 2 থাকিলেও কি হ'ব পূৰ্ণবৰ্গ সংখ্যা নহয় গতিকে ইয়াতো এনসাৰটো লিখা নহয় কাৰণ এককৰ ঘৰত 2 আছে নেক্সট কোৱেশ্চন নম্বৰ 3 দিছে 35493 দে ইয়াতে আমি কি কৰিব লাগিব এককৰ ঘৰৰ সংখ্যাটো চাব লাগিব এতিয়া এককৰ ঘৰত কিমান আছে চোৱা 3 আছে আৰু আমি জানো যে পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ কি লাগিব এককৰ ঘৰত সদায় 1 4 6 5 9 0 এইকেইটা কথা তোমালোকে মনত ৰাখি থবা ইয়াত এতিয়া কিমান আছে চোৱা 3 আছে গতিকে 3 থাকিলে কি হ'ব পূৰ্ণবৰ্গ সংখ্যা নহ'ব বুজি পাইছানে এটা ধুনীয়াকৈ লিখি দিবা নহয় কাৰণ এককৰ ঘৰত 3 আছে হল নেক্সট কোৱেশ্চনটো চোৱা 403388 এতিয়া এককৰ ঘৰত ইয়াত কিমান আছে 8 আছে আৰু আমি জানো যে 8 থাকিলেও কি হ'ব পূৰ্ণবৰ্গ নহ'ব ইয়াতে তোমালোকে লিখি দিবা নহয় কাৰণ এককৰ ঘৰত 8 আছে নেক্সট কোৱেশ্চন নম্বৰ 5 টো চোৱা 182000 এতিয়া আমি এটা কথা জানো যে যদি এককৰ ঘৰত 0 থাকে তেতিয়াহ'লে কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব কিন্তু ইয়াতে তোমালোকে চোৱা 1 2 3 মানে 3টা 0 আছে বুজি পাইছানে 3টা 0 থকাৰ কাৰণে কি হ'ব অযুগ্ম হ'ব আৰু অযুগ্ম হ'লেও কি হ'ব নোৱাৰিব পূৰ্ণবৰ্গ সংখ্যা হ'ব নোৱাৰিব গতিকে ইয়াতে মই লিখি দিছো চোৱা 0 থাকিলে পূৰ্ণবৰ্গ সংখ্যা হ'ব পাৰে যদিহে 0 যুগ্ম হয় এটা যদি দুটা 0 থাকিলেহেঁতেন তেনেহ'লে পূৰ্ণবৰ্গ হ'লহেঁতেন কিন্তু ইয়াত 3টা আছে বুজি পাইছানে সেইকাৰণে লিখিছো চোৱা কিন্তু উক্ত সংখ্যাটো 0 টো অযুগ্ম গতিকে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় বুজি পাইছা তোমালোকে চাই ল'বা 0 থাকিলে হ'ব যদি দুটা থাকিলেহেঁতেন তেনেহ'লে হ'ল হয় কিন্তু ইয়াতে তোমাৰ যিহেতু 0 টো অযুগ্ম সংখ্যা গতিকে কি হ'ব পূৰ্ণবৰ্গ সংখ্যা নহয় নেক্সট কোৱেশ্চন নম্বৰ 4 ত দিছে 5টা সংখ্যা লিখা যাৰ বৰ্গ যুগ্ম ঠিক তেনেদৰে 2 নম্বৰটো দিছে 5টা সংখ্যা লিখা যাৰ বৰ্গ অযুগ্ম এতিয়া চোৱা প্ৰথমতে আমি কি কৰিম বৰ্গ উলিয়াই ল'ম তাতে যিকেইটা যুগ্ম পাওঁ তাতে আমি এইটো এনসাৰত লিখিম 1 নম্বৰত আৰু অযুগ্মকেইটা আমি ক'ত লিখিম 2 নম্বৰ এনসাৰত লিখিম বুজি পাইছানে এতিয়া চোৱা ইয়াতে আমি প্ৰথমতে কৰি লওঁ 1 ক বৰ্গ কৰিলে আমি কিমান পাম 1 পাম বুজি পাইছানে 2 ক যদি স্কোৱাৰ কৰোঁ আমি কিমান পাম 4 পাম 3 ক যদি স্কোৱাৰ কৰোঁ কিমান পাম 9 পাম হ'ল ঠিক তেনেদৰে চোৱা 6 ক স্কোৱাৰ কৰিলে আমি 5 ইয়াৰ পিছত 4 আহিব ন চোৱা 4 ক স্কোৱাৰ কৰিলে আমি কিমান পাম 16 পাম 5 ক স্কোৱাৰ কৰিলে কিমান পাম 25 6 ক স্কোৱাৰ কৰিলে কিমান পাম 36 বুজি পাইছানে আমি কি কৰিছোঁ মানে স্কোৱাৰ কৰি লৈছোঁ আৰু দেই 7 ক স্কোৱাৰ কৰিলে কিমান পাম 7 7 গুণ 49 8 ক স্কোৱাৰ কৰিলে কিমান পাম 64 9 ক স্কোৱাৰ কৰিলে 81 আৰু 10 ক স্কোৱাৰ কৰিলে আমি কিমান পাম 100 পাম হ'ল ইয়াৰ পৰা আমি যোনকেইটা যুগ্ম সংখ্যা পাওঁ সেইকেইটা পাতি দিলেই হ'ল এতিয়া চোৱা ইয়াতে 1 টো কি অযুগ্ম সংখ্যা গতিকে আমি ইয়াত লিখিলোঁ হ'ল 4 টো কি যুগ্ম সংখ্যা গতিকে ক'ত আনসাৰ বহিব চোৱা 1 নম্বৰটো বুজি পাইছানে নেক্সটটো চোৱা 9 আছে 9 টো অযুগ্ম গতিকে ইয়াত লিখা 16 যুগ্ম গতিকে ইয়াত লিখা
চোৱা 5টো কি অযুগ্ম সংখ্যা গতিকে ইয়াত পাতা আৰু 6টো যুগ্ম সংখ্যা গতিকে ইয়াত কিমান হ'ব 36 নেক্সট চোৱা 49 আছে গতিকে 9টো অযুগ্ম সংখ্যা গতিকে ইয়াত লিখা হ'ল 64টো কি হ'ব যুগ্ম সংখ্যা আমাক 5টা কৈ লিখিব দিছে ন চোৱা 1 2 3 4টা হ'ল আৰু এটা লিখিলে হৈ যাব আমাৰ গতিকে চোৱা নেক্সট কিমান 64 টো যুগ্ম 81 টো অযুগ্ম গতিকে ইয়াত লিখিলো আৰু 100 টো কি যুগ্ম বুজি পালা পাঁচটা হৈ গ'ল গতিকে এনসাৰ এটোই হ'ব তোমালোকে বহি ধুনিয়াকে পাতি লবা নেক্সট কোৱেশ্চন নম্বৰ 5 ত দিছে পুনে পুনে যোগ নকৰি বিশেষ ধৰ্মৰ ভিত্তিত যোগফল উলিওৱা ঠিক আছে ইয়াতে প্ৰথমতে তোমালোকে এটা বস্তু জানিব লাগিব যে ক্ৰমিক অযুগ্ম সংখ্যানো কি এটো তোমালোকৰ কিতাপত ধুনিয়াকে দিয়া হৈ আছে যে ক্ৰমিক অযুগ্ম সংখ্যাবোৰ হৈছে 1 3 5 7 9 11 13 15 এবোৰ হৈছে ক্ৰমিক অযুগ্ম সংখ্যা বুজি পাইছানে তোমালোকে এটা কথা মনত ৰাখিবা মৌলিক সংখ্যাবোৰকে কি বুলি কয় ক্ৰমিক অযুগ্ম সংখ্যা 15 ৰ পিছত কি হ'ব 17 19 21 এবোৰ হৈছে কি ক্ৰমিক অযুগ্ম সংখ্যা এতিয়া চোৱা তোমালোকে এটা ফৰ্মুলা মনত ৰাখিব লাগিব এটা সূত্ৰ হয় যে কি হয় সূত্ৰটো মতে কি হয় ইয়াতে তোমালোকে প্ৰথমতে মানে চাব লাগে ইয়াতে কেটা সংখ্যা আছে চাব লাগে ইয়াতে চোৱা 1 3 5 7 ইয়াত চোৱা 1 3 5 7 মানে এই সংখ্যাকেইটা কি পালো আমি ক্ৰমিক অযুগ্ম সংখ্যা বুজি পাইছানে অযুগ্ম সংখ্যা গতিকে আমি কি কৰিব লাগিব কেটা সংখ্যা আছে হিচাপ কৰিব লাগিব চোৱা 1 2 3 4টা বুজি পাইছানে গতিকে আমি কি কৰিম জানানে 4টোক যদি আমি বৰ্গ কৰো তেতিয়া আমি কি পাম জানানে 4 গুণ কিমান 16 এতিয়া চোৱা আমি যদি এই গোটেই সংখ্যাকেইটা যোগ কৰো তেতিয়া কিমানে পাম জানানে 16 পাম তোমালোকে যোগ কৰি চাব পাৰা কি হয় যে কেটা ক্ৰমিক অযুগ্ম সংখ্যা যিমানটা থাকে হেতু স্কয়াৰ কৰি দিলে আমি কি পাম এই গোটেই কিটা সংখ্যা যোগ কৰিলে এটোৱে পাম তে তোমালোকে যদি চোৱা 7 এ 5 এ 12 12 এ 3 এ কিমান হ'ব 15 15 একে কিমান 16 বুজি পাইছা নেক্সটটো ঠিক তেনেদৰে চাই লোৱা নেক্সটটো তোমালোকৰ দিছে এটা ডাঙৰ এটা সংখ্যা দিছে এই সংখ্যাটো আমি কি কৰিব লাগে যোগ কৰিব লাগে মানে কিন্তু ইয়াক আমি কি কৰিম যেহেতু আমি গম পাইছো এই গোটেই কিটা ক্ৰমিক সংখ্যা গতিকে আমি ক্ৰমিক সংখ্যাৰ কাৰণে কি কৰিম কেটা সংখ্যা আছে হিচাপ কৰিম বুজি পাইছানে এটা চোৱা 1 2 3 4 5 6 7 8 গতিকে আমি কেটা সংখ্যা পালো 8টা সংখ্যা পালো গতিকে আমি 8 টোক যদি স্কয়াৰ কৰো তেতিয়া কিমান পাম চোৱা 8ক বৰ্গ কৰিলে আমি কিমান পাম 64 এতিয়া তোমালোকে ক্যালকুলেটৰ মাৰি চাব পাৰা এই গোটেই সংখ্যাকেইটা যদি যোগ কৰা তেতিয়া তোমালোকে কিমান পাবা জানানে 64 এ পাবা বুজি পাইছা নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চন একেবাৰে সহজ হয় নাই ইয়াতে তোমালোকৰ বহুত ডাঙৰ এটা সংখ্যা কি কৰিব দিছে যোগ কৰিব দিছে আৰু তোমালোকে যেতিয়া ডাঙৰ হলে কিছুমান কম্পিটিটিভ এক্সামত বহিবা তেতিয়া কি হ'ব জানানে তোমালোকৰ কম সময়ত গোটেই কোৱেশ্চনবিলাক কৰিব লাগিব ন কিন্তু এই কোৱেশ্চনটো যদি তোমালোকে 3 এ 1 4 4 এ 5 9 9 এ 7 16 এনেকে কৰিব যে বহুত টাইম যাব হয়নে গতিকে আমি তেনেকে যদি নকৰো কি কৰিম চোৱা গোটেই কেটা সংখ্যা আছে যোগ কৰো মানে হিচাপ কৰো চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 মানে কিমানটা সংখ্যা পালো আমি 13টা সংখ্যা পালো গতিকে 13 টোক আমি কি কৰিম স্কয়াৰ কৰিম বুজি পাইছানে 13 স্কয়াৰ কৰিলে 13 13 গুণ কিমান 169 বুজি পাইছানে গতিকে আমি গম পাম যে এই গোটেই সংখ্যাকেইটা যদি আমি প্লাস কৰো তেতিয়া কিমান পাম 169 বুজি পাইছা ক্ৰমিক অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত হেতু নিয়ম মানে হ'ব কোৱেশ্চন নম্বৰ 2 দিছে যে 36ক 6টা ক্ৰমিক অযুগ্ম সংখ্যা যোগফল হিচাপে পাব পৰা যায় নে তো ইয়াতে আমি কি কৰিব লাগিব 6টা ক্ৰমিক অযুগ্ম সংখ্যা মানে 6ক যদি আমি স্কয়াৰ কৰি দিও তেতিয়া কিমান পাম 36 পাম গতিকে আমি 6টা সংখ্যা আমি ক্ৰমিক সংখ্যা যদি যোগ কৰো মানে 6টা ক্ৰমিক অযুগ্ম সংখ্যা যদি যোগ কৰো তেতিয়া আমি কিমান পাম 36 টা হয়নে এতিয়া আমাৰ প্ৰথম 6টা ক্ৰমিক সংখ্যা কি হ'ব চোৱা ক্ৰমিক অযুগ্ম সংখ্যা কি হ'ব 1 + 3 + 5 ধৰিব পাৰিছা নে তাৰপিছত কিমান আছে চোৱা 1 + 3 + 5 তাৰপিছত কিমান আছে 7 1 2 3 4 তাৰপিছত হ'ব 9 তাৰপিছত কিমান হ'ব 11 1 2 3 4 5 6 মানে এই 6টা সংখ্যা যদি আমি যোগ কৰো ক্ৰমিক অযুগ্ম সংখ্যা যোগ কৰো তেতিয়া আমি কিমান পাম চাইলো ইয়াতে কি হ'ব 1 3 5 7 9 11 এই 6টা সংখ্যা যদি আমি যোগ কৰো তেতিয়া আমি কিমান পাম জানানে 6 স্কয়াৰ কৰি পেলাই আমি কিমান পাম 36 পাম বুজি পাইছানে
ইয়াতে চোৱা ইয়াতে যদি আমি 6 গোটেইকেইটা যোগ কৰি পেলাই স্কোৱাৰ কৰোঁ 36 পাম গতিকে আমি সংখ্যা কোনকেইটা পাম চোৱা 1 3 5 7 9 11 তোমালোকে ধুনীয়াকৈ বহিত পাতি ল'বা নেক্সট তোমালোকৰ কুৱেশ্যনটো দিছে যে 15তকৈ ডাঙৰ 5টা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা লিখা সেই সংখ্যাবোৰৰ পৰা ক্ৰমিক দুটাকৈ সংখ্যা লৈ সিহঁতৰ যোগফলবোৰ বৰ্গ হয়নে নহয় পৰীক্ষা কৰিব দিছে এতিয়া তাৰ আগতে আমি ক্ৰমিক ত্ৰিভুজীয় সংখ্যানো কি সেইটো বুজিব লাগিব তোমালোকে ত্ৰিভুজীয় সংখ্যা কি সেইটো বুজি লোৱা যে ত্ৰিভুজীয় সংখ্যা হৈছে কি কোনো সংখ্যাৰ সমসংখ্যক বিন্দু লৈ ত্ৰিভুজৰ আৰ্হিত সজাব পাৰিলে সংখ্যাটোক ত্ৰিভুজীয় সংখ্যা বোলে তোমালোকৰ কিতাপত আছে ইয়াতে চোৱা 1 টোক আমি এনেকৈ পাতিব পাৰিছোঁ তেনেকৈ 3 টোক আমি কি কৈছোঁ সমসংখ্যক মানে বিন্দুলৈ ত্ৰিভুজৰ আকৃতিত প্ৰকাশ কৰিছোঁ মানে এইটো এটা ত্ৰিভুজ ইয়াক কি কৰিছোঁ তিনিটা ভাগত ভাগ কৰিছোঁ ঠিক তেনেদৰে 6 টো চোৱা 1 2 3 4 5 6 মানে 6টা আমি বিন্দু দি পেলাই তাক কি কৰিছোঁ ত্ৰিভুজৰ আকৃতিত পাতিছোঁ হয়নে ঠিক তেনেদৰে 10 টো চোৱা 1 2 3 4 5 6 7 8 9 10 10টা আমি কি কৰিছোঁ সমসংখ্যক ত্ৰিভুজৰ আকৃতিত মানে সজাব পাৰিছোঁ এতিয়া ইয়াতে কি হয় যদি স্বাভাৱিক সংখ্যা হয় মানে n টো যদি স্বাভাৱিক সংখ্যা হয় তেনেহ'লে এটা ফৰ্মুলা আছে ফৰ্মুলাটো হৈছে কি n into n plus 1 by 2 এই ফৰ্মুলাটো মতে আমি কি কৰিব পাৰোঁ ত্ৰিভুজীয় সংখ্যাটো উলিয়াব পাৰোঁ এতিয়া চোৱা ইয়াতে n ৰ মানটো যদি তোমালোকৰ 2 হয় তেতিয়াহ'লে আমি ত্ৰিভুজীয় সংখ্যাৰ মানটো উলিয়াব পাৰিম এতিয়া কেনেকৈ পাৰিম চোৱা n into n plus 1 by 2 এইটো হ'ল আমাৰ ফৰ্মুলা এতিয়া ইয়াতে চোৱা n ৰ মান পাতি দে n ৰ মান কিমান আছে 2 পালোঁ হয়নে গতিকে n ৰ জেগাত 2 বুলি পাতিছোঁ ব্ৰেকেট আছে ব্ৰেকেট পাতিছোঁ n plus 1 মানে n ৰ মান কিমান 2 গতিকে 2 plus 1 ডিভাইডেড বাই কিমান 2 বুজি পালানে এতিয়া চোৱা 2 ব্ৰেকেট আছে মানে পূৰণ এতিয়া চোৱা 2 ৰে ইয়াক পূৰণ যোগ কৰিলে কিমান পাম 2 1 3 আৰু তলত 1 আছে এতিয়া চোৱা 2 টো কাটা গ'ল ইকুৱেল টু কিমান পালোঁ আমি 3 অৰ্থাৎ আমি কিমান পালোঁ ত্ৰিভুজৰ সংখ্যা কিমান পালোঁ 3 পালোঁ বুজি পাইছা এতিয়া চোৱা আমাৰ 7 নম্বৰ কুৱেশ্যনটোত কি দিছিলে তোমালোকে কিতাপত চালে গম পাবা 5তকৈ ডাঙৰ বুজি পাইছানে এতিয়া 5তকৈ ডাঙৰ হ'বলৈ হ'লে আমি n ৰ মানটো কিমান বুলি ধৰিব লাগিব জানানে 5 বুলি ধৰি লওঁচোন হা 5 বুলি ধৰিলে আমি কিমান পাম চাওঁ এতিয়া চোৱা n into n plus 1 ডিভাইডেড বাই কিমান 2 এতিয়া মান পাতা 5 ব্ৰেকেট 5 plus 1 by 2 এতিয়া কিমান পাম চোৱা 5 into 5 কিমান 6 by 2 এতিয়া 2 ৰে ইয়াক কৰিলে কিমান পাম 3 পাম হয়নে 3 বাৰ যাব 2 ৰে 6 গতিকে 6 পালোঁ 5 3 গুণ কিমান 15 বুজি পালানে এতিয়া আমাৰ কুৱেশ্যনটোত কিমান কৈছিলে 15তকৈ ডাঙৰ গতিকে আমি n ৰ মানটো কিমান বুলি ধৰিব লাগিব 6 মানটো ধৰিব লাগিব এতিয়া চোৱা n equal to 6 বুলি ধৰিছোঁ আমি 6 বুলি যদি ধৰোঁ তেতিয়া আমি মান পাতিম ডাইৰেক্ট 6 into 6 plus 1 by 2 এতিয়া 2 ৰে ইয়াক কাটিলে কেইবাৰ যাব চোৱা 3 বাৰ যাব হয় এতিয়া 3 পূৰণ 6 একে কিমান 7 বুজি পাইছানে গতিকে আমি n ত্ৰিভুজীয় সংখ্যাটো আমি কিমান পালোঁ চোৱা 7 3 গুণ 21 বুজি পালা এতিয়া চোৱা 15ত কি কৈছিলে চোৱা 15তকৈ ডাঙৰ 5টা ক্ৰমিক সংখ্যা এতিয়া 15তকৈ ডাঙৰ আমি কিমান পালোঁ চোৱা প্ৰথমটো পালোঁ কিমান 21 তেনেকৈ আমি বাকীকেইটা সংখ্যা উলিয়াই ল'ম চাই লোৱা তোমালোকে n equal to যদি আমি 7 ধৰোঁ তেতিয়া কিমান পাম চোৱা 7 into 7 plus 1 by 2 সেই ইয়াতে চোৱা 7 into 7 কিমান পাম 8 হয়নে তলত কিমান আছে 2 এতিয়া চোৱা 7 ৰে 8 কেইবাৰ গ'ল 4 বাৰ গ'ল এতিয়া চোৱা 7 4 গুণ কিমান 28 পালোঁ এতিয়া আমাক কেইটা সংখ্যা উলিয়াব দিছে 5টা সংখ্যা আৰু আমি কেইটা পাইছোঁ 2টা পাইছোঁ হয়নে নেক্সট আকৌ চাওঁ চোৱা n ৰ মান যদি 8 হয় তেতিয়া কিমান পাম চোৱা 8 ব্ৰেকেট 8 plus 1 by 2 এতিয়া 2 ৰে ইয়াক কেইবাৰ যাব 4 বাৰ যাব হয়নে গতিকে 4 পূৰণ 8 কিমান 9 এতিয়া চোৱা আন 4 গুণ আমি কিমান পালোঁ 32 ঠিক আছে তিনিটা সংখ্যা পালোঁ নেক্সট আৰু 2টা লাগিব আমাক গতিকে চোৱা n equal to 9 পাতিছোঁ 9 plus 1 by 2 এতিয়া ইয়াতে চোৱা 9 আৰু ইফালে ইয়াতে কিমান হ'ব 9 1 10 by 2 2 10ৰে কেইবাৰ যাব চোৱা 2 10ৰে যাব 5 বাৰ বুজি পাইছানে গতিকে আমি কিমান পালোঁ চোৱা 9 5 গুণ কিমান 45 পালোঁ হ'ল আকৌ আৰু এটা সংখ্যা লাগিব গতিকে আৰু এটা পালোঁ চোৱা n equal to যদি 10 হয় তেতিয়া কিমান হ'ব 10 into 10 plus 1 by 2 হ'ল
এতিয়া 2ৰে 10ক কেইবাৰ যাব 5 বাৰ যাব গতিকে 5 আৰু ইফালে কিমান হ'ব 5 পূৰণ 10 একে 11 বুজি পালানে মানে 55 এতিয়া চোৱা আমি ত্ৰিভুজীয় সংখ্যা কি পালোঁ চোৱা 21 28 32 45 আৰু 55 এতিয়া চোৱা 7 নম্বৰ এনসাৰটো লিখা 7 নম্বৰ এনসাৰ এতিয়া চোৱা তোমালোকে লিখি ল'বা আৰু 15তকৈ ডাঙৰ 5টা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা হ'ব ত্ৰিভুজীয় সংখ্যা সমান আমি কি পালোঁ লিখা 21 28 32 45 আৰু 55 বুজি পালা এইকেইটা হ'ল আমাৰ কি 15তকৈ ডাঙৰ 5টা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা এতিয়া তোমালোকৰ নেক্সট কুৱেশ্যনটো দিছিলে কুৱেশ্যনটো কিতাপত চাই লোৱা যে সেই সংখ্যাবোৰৰ পৰা ক্ৰমিক দুটাকৈ সংখ্যালৈ সিহঁতৰ যোগফলবোৰ বৰ্গ সংখ্যা হয়নে পৰীক্ষা কৰা অৰ্থাৎ ইয়াৰে দুটা সংখ্যা যদি আমি যোগ কৰোঁ সেইবোৰ কি হয় পূৰ্ণ বৰ্গ হয়নে নহয় মানে বৰ্গ সংখ্যা হয়নে নহয় উলিয়াব দিছে তো ইয়াতে আমি এতিয়া কৰি চাওঁ চোৱা 21 আৰু 28 যদি আমি যোগ কৰোঁ তেতিয়া কিমান পাম চোৱা 8 একে 9 2 2 4 মানে 49 পালোঁ এতিয়া 49টো বৰ্গ সংখ্যা হয় বুজি পাইছানে ইয়াতে এতিয়া চোৱা আমি কি কৰিলোঁ যে দুটা ক্ৰমিক সংখ্যা আমি যোগ কৰোঁতে আমি কিমান পালোঁ 49 পূৰ্ণ বৰ্গ সংখ্যা হয়নে সুধিছে গতিকে এনসাৰটো লিখিবা বৰ্গ সংখ্যা হয় বৰ্গ সংখ্যা হয় দেই এনসাৰটো এইটোৱে হ'ব